মই পোনপ্ৰথমে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেত্ৰী ইউপিৰ চেয়াৰপাৰ্চন মেডাম সোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ বিৰোধী দলৰ দলপতি আমাৰ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি গোবিন্দ বৰা ডাঙৰীয়া, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এই ধৰি নৱগঠিত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, সকলোকে মই পোনপোনভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি সুদীৰ্ঘ দিন ধৰি বহুত ধৰি কংগ্ৰেছ কৰি আহিছোঁ আৰু এজন দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি গৈ আছোঁ। আজি দলে যিখিনি মোক দায়িত্ব দিলে সেইখিনি মই সুচাৰুভাৱে পালন কৰিম আৰু আপ্ৰাণ চেষ্টা কৰি যাম দলৰ হকে কাম কৰাৰ কাৰণে। আৰু যেহেতু আমাৰ আগন্তুক 26 চনৰ যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত যাতে আমি সকলোৱে দলৰ নেতৃত্বস্থানীয় নেতৃবৃন্দ, কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকল আমি সকলোৱে মিলিজুলি অহা যে 26 চনৰ যি বিধানসভা নিৰ্বাচনত সেই নিৰ্বাচনত যাতে আমি জয়ী হৈ অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰোঁ, সেয়ে আমাৰ চেষ্টাৰ প্ৰয়াস থাকিব। আৰু যিহেতু গৌৰৱ গগৈ তেখেতকো BCCI সভাপতি নিযুক্ত তাৰ মাজতে মুখ্যমন্ত্ৰী অহৰহ পাকিস্তানী লীগৰ যি আক্ৰমণ চলি আছে বা কথা বতৰা চলি আছে, এই সন্দৰ্ভত আমি কি ক'ব? চাওক, এইটো আজি বহুদিন ধৰি এনেকুৱা এটা কেছেট এটা বজাই আছে যে আজি সঁচা কথা ক'বলৈ গ'লে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় খাইছে। কাক ভয় খাইছে? আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ভয় খাইছে। আজি সঁচা অৰ্থত ক'বলৈ গ'লে যদি হিমন্ত বিশ্ব শৰ্মাৰ যদি প্ৰতিনিধি থাকে, সেইখন বৰ্তমান আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁ এটা চেষ্টা এটা চলাইছিল, কাৰণ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব বুলি আমাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ মুখেৰে এটা ওলাইছিল যে তেওঁক পাতিব লাগে, আৰু তেওঁ ভয় খাইছিল যে গৌৰৱ গগৈ ডাঙৰীয়া যদি অসমৰ সভাপতি হয় তেওঁ অহা দিনত তেওঁৰ পৰাজয় নিশ্চিত। তাৰ প্ৰতি লক্ষ্য ৰাখি নানান ধৰণৰ এনেকৈ কথা বাৰ্তা তেওঁ ওলাইছে। আৰু লিংকটো মই নাভাবোঁ যে লিংক আছে বুলি। প্ৰমাণ হৈছে নেকি এতিয়ালৈকেতো প্ৰমাণ হোৱা নাই। তেওঁ কৈছে ছেপ্টেম্বৰ মাহত জনাব, পিছৰ কথা। আৰু যোনটো চনৰ কথা কৈছে সেই চনত গৌৰৱ গগৈ সাংসদে হোৱা নাই। তেতিয়া তেওঁ জাষ্ট, মোৰ মনত আছে, ময়ো তেতিয়া যুৱ কংগ্ৰেছৰ লগত জড়িত, এইটো 2011-12 চনৰ ঘটনা হ'ব। তেতিয়া তেওঁ জাষ্ট বিদেশৰ পৰা পঢ়া শুনা শেষ কৰি অসমত আহিছে, দলৰ লগত জড়িত আছিল, দলৰ কৰ্মকৰ্তাৰ লগত অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে। মই তেতিয়া বৰপেটা লোকসভাৰ যুৱ কংগ্ৰেছৰ সভাপতিও আছিলোঁ, সেই মোৰ লগতো বহুত ঠাইত তেওঁ ঘূৰিছে। আৰু সেই সময়ত তেওঁ তেনেকুৱা ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নাছিল। আজি দেখা গ'ল তেওঁ 2014 চনত যেতিয়া প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল, দ্বিতীয়বাৰ 19ত হ'ল আৰু তৃতীয়বাৰৰ কাৰণে তেওঁ সাংসদ হ'ল। লাহে লাহে অসমৰ ৰাইজে তেওঁক সঁহাৰি জনাইছে আৰু বিগত যোনটো লোকসভা নিৰ্বাচন, যোনটো চিটৰ পৰা তেওঁ জিকি আহিছে, তাৰ যোৰাত বাকী বিপুল ভোটত তেওঁ জয়যুক্ত কৰিছে। তেওঁ অসমত এটা আমূল পৰিৱৰ্তন এটা আহিছে। সেই পৰিৱৰ্তনৰ প্ৰতি ভয় ভাবুকি খাই পেলাইহে এনেকুৱা আলাপ বিলাপ কৰি আছে, মই ভাবোঁ। যিহেতু সন্মুখত বিধানসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বিজেপিয়ে যথেষ্ট ভাল কৰিছে, গতিকে দায়িত্ব লোৱাৰ পিছত কেনেধৰণে আগবাঢ়ি যাব বা প্ৰত্যাহ্বানখিনি হ'ব? হয়, বিগত যোনটো পঞ্চায়ত নিৰ্বাচন, সেই নিৰ্বাচনত আমি কংগ্ৰেছে ভাল ফলাফল দেখুৱাব পৰা নাই, আমি স্বীকাৰ কৰোঁ। কিন্তু আমাৰ ইমান বেয়া অহা নাই। ঠাই বিশেষ আমি বহুত জেগাত আমি যুঁজ দিছোঁ। এনেকুৱা কিছু চিট আছে যে আমি বহুত কম ভোটত হাৰিছোঁ, কোনোবা 6 ভোট, 10 ভোট, 30 ভোট, 40 ভোট আমি হাৰিছোঁ, স্বীকাৰ কৰোঁ। সেই বুলি যে আমাৰ দল সংগঠন যে মজবুত নহয় সেইটোতো আমি নকওঁ, চেষ্টা কৰিছোঁ। হয়, আমাৰ আৰু কষ্ট কৰিব লাগিব, আমাৰ ৰাইজৰ মাজত আকৌ যাব লাগিব, অসমৰ প্ৰত্যেকটো জাতিগোষ্ঠীৰ মাজত আমাৰ সোমাব লাগিব, তেওঁলোকৰ মানে আমাৰ প্ৰতি সেই আস্থাটো আহিব লাগিব। সেই আস্থাটো আমি তেওঁলোকৰ ভিতৰত গৈ সোমাব লাগিব, যাতে গম পায় যে নাই, কংগ্ৰেছ আহিলে আমাৰ অহা দিনত এই সুবিধাবিলাক হ'ব, অসমখন এখন ভাল ৰাজ্য হিচাপে পৰিগণিত হ'ব। পৰিৱৰ্তন আছে, ৰাজনীতিত কোনো চিৰস্থায়ী নহয়।
অসমত এনেকুৱা এটা পৰিস্থিতি আছিল এটা সময়ত যে একেৰাহে 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে। আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী অৰুণ গগৈ দেৱ ডাঙৰীয়া তেওঁ 3বাৰৰ মুখ্যমন্ত্ৰী আছিলে। কিন্তু তাৰপিছত এই মানুহ কিন্তু সেইখিনিয়ে পৰিৱৰ্তনকাৰ ৰাইজৰ পৰিৱৰ্তন। নিশ্চয় বিগত দিনত আমাৰ কিবা ভুল ত্ৰুটি হৈছে, তাৰ কাৰণে আমি গাজিচ্যুত হৈছোঁ। তো অহা দিনতো মোৰ বিশ্বাস অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে এটা আমূল এটা পৰিৱৰ্তন আহিব আৰু 26 চনত আমাৰ কংগ্ৰেছৰ নেতৃত্বত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। মুখ্যমন্ত্ৰীয়ে যিহেতু বাৰ ইয়াতে সভাত কৈ গৈছে যে সূতা, কম্বল, আঁঠুৱা, লুঙি, টুপি এই ধৰণৰ কিছুমান ইছ্যু লৈ পঞ্চায়ত নিৰ্বাচনটোৱে সভা কৰি গৈছে। গতিকে আগন্তুক দিনত কেনে ভাল ষ্ট্ৰং ইছ্যু থাকিব আপোনালোকৰ পঞ্চায়ত বিধানসভাৰ কাৰণে? সূতা, কম্বল, আঁঠুৱা একচুৱেলি কি হয় জানে, মানে আমাৰ কংগ্ৰেছ দল যেতিয়া শাসনত আছিল আমাৰ এডভাৰটাইজমেণ্ট নাছিল। বিজেপিয়ে কৰিব এইখিনি এডভাৰটাইজমেণ্ট কৰিব ইমান ডাঙৰ। তেওঁলোকে কি কৰিলে কওক, কি কৰিলে তেওঁলোকে? এক অৰুণোদয়ৰ বাহিৰে বেলেগ কিবা স্কিম আনিব পাৰিছেনে? হয়, আমি কংগ্ৰেছ দিলে সূতা দিছোঁ, আমি আঁঠুৱা দিছোঁ, আমি কম্বল দিছোঁ, ধুতি দিছোঁ, শাৰী দিছোঁ, লুংগি দিছোঁ, কলপতৰু দিছোঁ। কি দিয়া নাই? বহুত বস্তু দিছোঁ আমি কংগ্ৰেছৰ আমলত। এই 25,000 টকীয়া চেক দিছোঁ, এনেকৈ বহুত বিভিন্ন ধৰণৰ কিন্তু আমি আঁচনি দিছোঁ। আজি অকল অৰুণোদয়ৰ বাহিৰে এই বিজেপি চৰকাৰে কিন্তু বেলেগ কোনো আঁচনি দিব পৰা নাই। আজি বিনামূলীয়া যোনটো চাউল আমাৰ কংগ্ৰেছ দিনত, আমি কংগ্ৰেছে যে চাউল দিছিলোঁ খাদ্য সুৰক্ষা আইনৰ জৰিয়তে, তেতিয়া আমি 1 টকা দৰত আমি চাউল দিছিলোঁ। তেতিয়া বজাৰ মূল্য চাউলৰ দাম আছিল 30ৰ পৰা 35 টকা। আমি কিন্তু 29 টকা ৰেহাই দি সৰ্বসাধাৰণ ৰাইজক 1 টকাৰ চাউল দিছোঁ, আৰু তেওঁলোকে 1 টকা ৰেহাই দি বিনামূলীয়া চাউল দিছে। তেওঁলোকৰ খালি নাম পৰিৱৰ্তন, স্কিম আমাৰ দিনৰ স্কিমবিলাক তেওঁলোকে নাম সলনি কৰি ৰাইজৰ মাজত লৈ গৈছে। অৰুণোদয় দি অকল সমস্যাৰ সমাধান নহয়। মই ভাবোঁ তেওঁলোকে হিতাধিকাৰী বনোৱা নাই, অকল তেওঁ হিতাধিকাৰী বনাই পেলাই ভোট বেংক বনাইছে আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজক এলেহুৱা বনাবলৈ ধৰিছে।